আৰু আমাৰ মাজত উপস্থিত থকা এই মঞ্চত বহি থকা সন্মানীয় জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সন্মুখত বহি থকা সন্মানীয় বঁটা গ্ৰহণ কৰিবলৈ অহা সন্মানীয় দাদাসকল জ্যেষ্ঠসকল আপোনালোকক সকলোকে নমস্কাৰ সেৱা জনাইছোঁ। খুব এটা ভাল দিন আজি আপোনালোকৰ এই ঐতিহাসিক শিৱসাগৰত অসমৰ কেইবাখনো জিলাৰ পৰা আপোনালোকৰ এই শিৱসাগৰ এই ঠাকুৰাম বিদ্যালয়ত বঁটা ল'বৰ কাৰণে আহিছে। প্ৰথমতে শিৱসাগৰ অঞ্চলৰ যুৱক হিচাপে এই অঞ্চলৰ এজন সাধাৰণ কৰ্মী হিচাপে আপোনালোকক আদৰণি জনাইছোঁ আৰু অভিবাদন জনাইছোঁ। আৰম্ভণিতে সভাখন নাপালোহি, তথাপিও আপোনালোকে জানে চাৰিওফালে শিৱসাগৰত বানপানীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে। সেই তাৰ কামত ব্যস্ত হৈ থকাৰ বাবে অকণ পলম হ'ল। বিশেষকৈ ডক্টৰ হেমচন্দ্ৰ বৰ্মন অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সমাজ জীৱনৰ এগৰাকী চিনাকি মুখ। হয়তো আপোনালোকে সকলোৱে জানে তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হৈও সমাজৰ কাৰণে, সমাজ জীৱনৰ কাৰণে, শিক্ষাৰ কাৰণে, সাহিত্যৰ কাৰণে, ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰজন্মৰ যুৱকসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে আজি নিৰবিচ্ছিন্নভাৱে আজি বহু বছৰৰ পৰাই এই দায়িত্ব লৈ তেখেতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰেৰণা সাহস গোটাইছে। অত্যন্ত যথেষ্ট তেখেতৰ বয়স হৈছে, তেখেতে তথাপিও ভাৰতৰ বিভিন্ন ৰাজ্যত এই এনেকুৱা কামৰ কাৰণে তেখেতে দৌৰি ফুৰিছে। অত্যন্ত যদি আমি তেখেতক ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ তেখেতে ভালেই থওক। আমাৰ সমাজৰ জীৱনত কৰিবলগীয়া বহুত কাম আছে, তেখেতে আগবঢ়াই যাওক। তেখেতৰ কাৰণে এটা জোৰে মৰমত এটা হাত চাব বিচাৰিছোঁ আপোনালোকৰ পৰা। দুই নম্বৰ কথাটো হ'ল এই অনুষ্ঠানটোত মেক্সিমামেই আমি দেখিছোঁ শিক্ষাগুৰুসকল আছে, যিসকল শিক্ষাগুৰু অবিহনে আমি একোৱে কৰিব নোৱাৰোঁ। মোক পঢ়ুৱৈ হ'ব পাৰে, নপঢ়ুৱৈ হ'ব পাৰে, শিক্ষকৰ শব্দটো বেলেগৰ লগত তুলনা কৰিব নোৱাৰে। মই প্ৰথমতে নৱশ্য শিক্ষাগুৰুসকলক শ্ৰদ্ধা সেৱা জনাইছোঁ।